নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ৰ পৰা গীতাশ্ৰী দীপাৱলীৰ আনন্দৰ মাজতে ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড জুইত দপদপকৈ জ্বলি উঠিল কেইবাটাও ঘৰ অগ্নিকাণ্ড হৈ অঞ্চলটোত এতিয়া তীব্ৰ আতংক তীব্ৰ প্ৰতিক্ৰিয়া জুই নিৰ্বাপনৰ চেষ্টা কৰিলে অগ্নি নিৰ্বাপক বাহিনীয়ে মুহূৰ্তত যি দৃশ্য দেখুৱাইছো আজি দীপাৱলীৰ আনন্দ উৎসৱৰ মাজতে কেইবাঠাইৰ পৰাও আহিছে অগ্নিকাণ্ডৰ খবৰ দীপাৱলীৰ আনন্দৰ মাজতে অগ্নিকাণ্ড ৰঙিয়াৰ জুইত দপদপকৈ জ্বলি উঠিছে কেইবাটাও ঘৰ অগ্নিকাণ্ডক লৈ অঞ্চলজুৰি তীব্ৰ আতংকই বিৰাজ কৰি আছে আৰু জুই নিৰ্বাপনৰ চেষ্টাও কৰিছে বহু সময় ধৰি অগ্নি নিৰ্বাপক বাহিনীয়ে সন্ধিয়াৰ পিছত এই জুই কিছু সময় পূৰ্বে আচলতে এই জুই লাগিছিল আৰু দপদপাই ঘৰকেইটা এই ধৰণে জ্বলি উঠাত বহু আঁতৰৰ পৰাই আচলতে এই জুই কৰা দেখা গৈছে স্পষ্টকৈ ৰঙিয়াৰ ঘটনা দীপাৱলীৰ মাজতে ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড আৰু জুইত দপদপাই জ্বলি উঠিছে কেইবাটাও বাসগৃহ কেইবাটাও ঘৰ জ্বলিছে অগ্নিকাণ্ডক লৈ অঞ্চলজুৰি তীব্ৰ আতংক আৰু জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে সম্পূৰ্ণৰূপে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নি নিৰ্বাপক বাহিনীয়ে জিলিকি থকা পিছতে আমি দৌৰি আহি দেখা পাওঁ কাষতে লাগিছে কিবা বোমা বিস্ফোৰণ পত্তা খুলিছে মাৰালৈ হ'ব পাৰে সেইটো মাৰতো হ'ব পাৰে কাৰ ঘৰ প্ৰসন্ন বৈশ্য ভাৰতীয় আছিল নেকি কোনোবা ভাৰতীয় তেওঁলোকৰ তাত আছে ধেমাজিৰ গোগামুখতো ভয়ংকৰ জুই লাগিল ভয়ংকৰ অগ্নিকাণ্ড গোগামুখতো অগ্নিকাণ্ডত ভস্মীভূত হৈছে ৫খনকৈ দোকান এখন চেলুনৰ পৰা জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে অগ্নিকাণ্ডত প্ৰায় ২৫ লাখ টকাৰ সা সম্পত্তি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে গোগামুখ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লখিমপুৰ ৰোডৰ আছাম অইলৰ সন্মুখত এই অগ্নিকাণ্ড আৰু মুহূৰ্ততে যথেষ্ট আতংকই বিয়পি পৰে গোটেই অঞ্চলজুৰি ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনী তেওঁলোকে আৰম্ভ কৰে জুই নিৰ্বাপনৰ প্ৰচেষ্টা ৭:৫০ আগত খুব ৫০ আমি খবৰটো পাইছোঁ কিন্তু বহুত দেৰিকৈ পলমকৈ তেওঁলোকে ফায়াৰ ব্ৰিগেড আনিবলৈ সক্ষম যায় আমি প্ৰশাসনৰ বিষয়াক কৈ আছিলোঁ প্ৰত্যেকমতে কেতিয়া আহি পাব তেওঁলোকে কৈছে চাৰিওফালৰ পৰা আহি পাইছে অগ্নিবাস কেন্দ্ৰ কিন্তু আজি এতিয়া ৫খন দোকান জ্বলি মেলি সম্পূৰ্ণ চুৰমাৰ হৈ গৈছে ফায়াৰ ব্ৰিগেডৰ যোগান দিয়া নাই গোৱামুখ স্থায়ী জেগাত কিন্তু ইমান ধুনীয়া মাছ বুজা গোৱামুখ ইমান ব্যৱসায়ী জেগাত কিন্তু আজিকালি কোনো চৰকাৰ ব্যৰ্থ থাকিলে পৰৱৰ্তী খবৰলৈ আগবাঢ়িম দীপাৱলীৰ আনন্দৰ মাজতে ঢেকিয়াজুলিৰ ৫ নম্বৰ ৱাৰ্ডতো ভয়ংকৰ অগ্নিকাণ্ড কেইবাটাও অগ্নিকাণ্ডৰ খবৰ আহিছে ঢেকিয়াজুলিৰ সাপ্তাহিক বজাৰৰ সমীপত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ফাৰ্ণিচাৰৰ গুদামত ফটকাৰ পৰাই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে জয়নাল আবেদিন ৰূপক দাস আৰু গুণ তালুকদাৰ নামৰ তিনিজন ব্যক্তিৰ তিনিখনকৈ ফাৰ্ণিচাৰৰ দোকান আছিল য'ত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু প্ৰায় ৫০ লাখ টকাৰ সা সম্পত্তি বিনষ্ট হৈছে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ফটকাৰ পৰা লাগা বুলি সন্দেহ কৰিছে কাৰ গোদাম চব ফাৰ্ণিচাৰৰ দোকান নেকি ফাৰ্ণিচাৰৰ দোকান 50 লাখ হ'ব তিনিজনৰ মিলাই 50 লাখ লামডিং বনাঞ্চলৰ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ ব্যাপক তৎপৰতা হাতত লৈছে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া উচ্ছেদৰ নিৰ্দেশনাৰ পিছতে নিটো লামডিং বনাঞ্চলৰ বেদখল স্থলী পৰিদৰ্শন কৰিছে অসম চৰকাৰৰ বহু শীৰ্ষ আমোলা বিষয়াই বৃহস্পতিবাৰে অসম আৰক্ষীৰ স্পেচিয়েল ডিজিপি জিপি সিঙৰ হোজাই আৰক্ষীৰ অধীক্ষক বৰুণ প্ৰকাশৰ লগত জিলা উপায়ুক্ত হোজাৰ ডিএফঅ সহ চৰকাৰী বহু বিষয়াই সেই স্থান পৰিদৰ্শন কৰে পৰিদৰ্শনৰ শেষত শংকৰদেৱ নগৰ আৱৰ্ত ভৱনত এক বৈঠকত মিলিত হয় বৈঠক অনুষ্ঠিত হয় ইপিনে সেই স্থানত চলিত মাহৰ ৮ আৰু ৯ নৱেম্বৰত উচ্ছেদ চলোৱাৰ দিন ধাৰ্য কৰা হৈছে বুলি মন্তব্য কৰিছে হোজাৰ ডিএফঅ গুণদীপ দাসে বেদখলকাৰীৰ কবলৰ পৰা ৫০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ পৰিকল্পনা আছে বুলি ব্যক্ত কৰিছে বিষয়াগৰাকীয়ে যেটুকে হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে তাত থকা মানুহখিনি বিনম্ৰ নিবেদন কৰিছোঁ তেওঁলোকে হাইকোৰ্টৰ অৰ্ডাৰ অনুযায়ী নিজে নিজে তাৰ পৰা গুচি যাব লাগে আজি যিখিনি আমি দেখিছোঁ প্ৰায় ৮০% মানুহ এনেকুৱা আছে যিবোৰ বেলেগ বেলেগ ঠাইত তেওঁলোকক নিজৰ ঘৰ আছে ইয়াত আহি অকল খেতি কৰে তেওঁলোকে নিজৰ ঘৰলৈ যাবই পাৰে যেটুকে হাইকোৰ্টৰ অৰ্ডাৰ আছে বাকী যিখিনি গভৰ্ণমেণ্টৰ নৰ্মছৰ মতে ৰিহেবিলিটেশ্যনৰ কাৰণে মাটি পাব লাগে এইখিনি তেওঁলোকে
DC হৈ যায় তাত এপ্লাই কৰি মাটি লৈ ল'ব লাগে কিন্তু ফৰেষ্ট এৰিয়া যেটুকে এনভাইৰনমেণ্টৰ কথা আছে তেওঁলোকে এই জেগাটো এৰিব লাগে শিৱসাগৰৰ দিছামুখ কাণ্ড 9জনক গ্ৰেপ্তাৰ কৰা হৈছে বুধবাৰে দুটা ফৈদৰ মাজত হৈছিল মাৰপিট আৰু এই ঘটনাক লৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল ঘটনাত গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ আহত হৈছে 12জনকৈ লোক দিছামুখ জলটোপ তিনিআলিৰ লেপাই দীঘল দৰিয়াল আৰু জলটোপ গাঁৱৰ দুই ফৈদৰ মাজত লাগিছিল এই সংঘৰ্ষ সাধাৰণ বাক বিতণ্ডাৰ ফলশ্ৰুতিতে সূত্ৰপাত ঘটিছিল সংঘৰ্ষৰ এটা সময়ত ভয়ংকৰ ৰূপ লৈ গৈ সংঘৰ্ষই ঘটনা সন্দৰ্ভত থানাত ৰুজু কৰা হৈছে এটা গোচৰ আৰু আৰক্ষীয়ে জগত মিলি মণিলাল পাংকিং দিনেশ দলকি মৃগেন চেতিয়া মৌচুম চেতিয়া মাধৱ চেতিয়া ৰমেন গগৈ দীপু চেতিয়া আৰু জ্যোতিষ কৰ চেতিয়াক গ্ৰেপ্তাৰ কৰিছে সন্ধানহীন ৰঙিয়াৰ এগৰাকী ব্যৱসায়ী গুৱাহাটীলৈ যোৱাৰ পথত সন্ধানহীন হৈ পৰিছে ব্যৱসায়ীগৰাকী নিৰুদ্দিষ্ট ব্যৱসায়ীগৰাকী হৈছে ৰঙিয়া নগৰৰ মেৰাজ আলী আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে যোৱা দেওবাৰে আবেলিৰ ভাগতে ৰঙিয়াৰ পৰা গুৱাহাটী বুলি ওলাই আহিছিল আৰু তেতিয়াৰে পৰা নিখোজ হৈ পৰিছে ব্যৱসায়ী মেৰাজ আলী বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি থকা গৈছে যদিও কোনো সম্ভেদ নোপোৱাত ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে পত্নীয়ে কিন্তু আৰক্ষীয়ে মেৰাজ আলীৰ কোনো ধৰণৰ সম্ভেদ উলিয়াব নোৱাৰাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ঠিক 4:30 মান বজাত মানুহটো মোক কৈছে যে গুৱাহাটীত যাম মই গুৱাহাটীত যাওয়াৰ পিছত মানুহটোৰ ফোনত যোগাযোগ কৰি যাই আছে তাৰপিছত মানুহটো আৰু 8:30 মান বজাৰ পৰা মই ফোন পোৱা নাই তাৰপিছত মোবাইলটো চুইচ অফ যোৱা ৰবিবাৰে বহুত বিচাৰ খোচাৰ কৰিলোঁ তাৰপিছত থানাত এজাহাৰ দিলোঁ তথাপি তাৰমানে এতিয়ালৈকে খা খবৰ পোৱা নাই কৰ্মচাৰীক কৈ থৈ গৈছে যে বাইদেউৰ ওচৰৰ পৰা মই নাহাকলৈকে কেতিয়াও তহঁতে চাইড নিদিবি যে 9 বজাত মই আহি পাম দদৰা আৰক্ষী চকীত যি ঘটনা সংঘটিত হৈ গ'ল সেই কাণ্ডক লৈ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ এটা অতি পৰিপাটি দল বিজেপি বুলি মন্তব্য কৰি বিষয়টো বিবেচনা কৰা হ'ব বুলি মন্তব্য কৰে সভাপতি ভৱেশ কলিতাই হাজোৰ দদৰা আৰক্ষী চকীত বিজেপিৰ দলৰ পৰা নিৰ্বাচিত পঞ্চায়ত আঞ্চলিক সদস্য অপদস্থ কৰিছিল আৰক্ষীক সেই বাতৰি সবিস্তাৰে প্ৰকাশ হৈছিল আৰু তাৰ পিছতে প্ৰতিক্ৰিয়া আহিছে বিজেপিৰ ৰাজ্যিক সভাপতিৰ ফালৰ পৰা কৰিব নাপায় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা খুব ডিচিপ্লিন আমি দলটো ডিচিপ্লিন পাৰ্টি আমি নিশ্চিতভাৱে ইয়াৰ আলোচনা কৰিম আমাৰ মহানগৰ জিলাৰ সভাপতিৰ লগত যদি সঁচাই তেওঁলোকে দুৰ্ব্যৱহাৰ কৰিছে এনেকুৱা পৰা আঁতৰি থকাৰ কাৰণে মই নিজে আহ্বান জনাইছোঁ তেওঁ কিষাণ মৰ্চাৰ সভাপতি যি দায়িত্বতে নাথাকক চাই ল'ম আলোচনা কৰিম ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল সাৰ্চ কোলাবৰেশ্যন চমুকৈ IASCয়ে আয়োজিত কৰা গ্ৰহাণু অনুসন্ধান কেম্পেইনত অসমলৈ সুখ্যাতি আহিছে সুখ্যাতি কঢ়িওৱা দলটোত আছে ৰাজ্যৰ 10গৰাকীকৈ চৰকাৰী শিক্ষক তথা 4গৰাকী ছাত্ৰ উল্লেখযোগ্য যে এষ্ট্ৰমেটিকা ৱেবছাইটত গ্ৰহাণু সন্ধান কৰি মুঠ 12টা গ্ৰহাণু পুঞ্জন সন্ধান লাভ কৰিছে বিশেষ দলটোৱে যি দলটোৱে খ্যাতি অৰ্জন কৰিছে আৰু সকলো গৌৰৱান্বিত এতিয়া 1 অক্টোবৰৰ পৰা এমাহ জোৰা এই কাৰ্যসূচীৰে আৰম্ভ হোৱা কাৰ্যসূচীত অসমৰ শিক্ষকৰ দলটোৱে প্ৰাগজ্যোতি এষ্ট্ৰইড ক্লাব নামেৰে অংশগ্ৰহণ কৰিছিল সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম ইয়াৰ কাৰণে আমি এইটো আজি পোহৰৰ উৎসৱ দীপাৱলী পোহৰেৰে আলোকিত হৈ উঠিছে চৌদিশ পিছ পৰি ৰোৱা নাই ডিমো স্বৰ্গুৱা অঞ্চলৰ গাভৰুসকলো আৰু নিজৰ আপোন ঘৰখনৰ লগতে চুবুৰীটো পোহৰেৰে আলোকিত কৰিবলৈ এই ধৰণে ব্যস্ত হৈ পৰা দেখা গৈছে সকল যুৱতী
মানকাছাৰত ভুৱা লাট মণ্ডলক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত ভুৱা লাট মণ্ডল আব্দুল হক আৰু লাট মণ্ডলৰ পৰিচয় দি সংগ্ৰহ কৰিছিল ধন। মাটিৰ কাম কাজত আশ্ৰয় লৈছিল জালিয়াতিৰ। ভুক্তভোগীয়ে অভিযোগ দিছিল জিলা উপায়ুক্তক। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক। কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিছে পলাতক এক অভিযুক্ত। ধৃত অভিযুক্ত হৈছে ছফিকুৰ ৰহমান আৰু ছফিকুৰে গুলীয়া হত্যাৰ চেষ্টা কৰিছিল নিজ পত্নীক। পিষ্টলসহ আৰক্ষীৰ জালত পৰিছে ছফিকুৰৰ ভাগিনু আৰু পিষ্টলসহ ধৃত লোকজন মাইনুল হক। বৰ্তমানেও চিকিৎসাধীন ছফিকুৰৰ পত্নী ৰাজিয়া বেগম। মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্তসকলৰ বাবে আছে এটা ভাল খবৰ। 28 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে চৰকাৰে বিতৰণ কৰিব চেক। বুধবাৰে কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও সিদ্ধান্ত। এই সিদ্ধান্তৰ লগতে প্ৰথম পৰ্যায়ত 9খন জিলাত বিতৰণ কৰিব চেক আৰু 11 লাখ মহিলাই লাভ কৰিব চৰকাৰী চেক। নামঘৰীয়া আৰু পূজাৰীৰ বাবে এককালীন সাহায্য ঘোষণা কৰিছে চৰকাৰে। 15,000 টকাকৈ এককালীন সাহায্য আগবঢ়াব চৰকাৰে। প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে ৰূপায়ণ কৰিব খাদ্য আঁচনি। আঁচনিৰ জৰিয়তে লাভ কৰিব চাউল দাইলখিনি। মিছন বসুন্ধৰাৰ জৰিয়তে চৰকাৰে 2 লাখ পৰিয়ালক প্ৰদান কৰিব ভূমিপট্টা। বৰ্তমানলৈকে অনলাইন যোগে কৰ আবেদনৰ সংখ্যা 1,682,000 আবেদন কৰিছে আৰু 2022 চনৰ 10 মে'ৰ ভিতৰত সম্পন্ন হ'ব ভূমি সংক্ৰান্তীয় কাম কাজখিনি। ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি সংক্ৰান্তীয় সিদ্ধান্তৰ বাবে উপায়ুক্ত কৰ্তৃত্ব দিয়া হৈছে। ইফালে কামৰূপ জিলা আৰু কামৰূপ মহানগৰৰ জিলা ভূমিৰ ক্ষেত্ৰতো উপায়ুক্তক প্ৰদান কৰা হৈছে গোটেইখিনি কৰ্তৃত্ব। চিকিৎসা মহাবিদ্যালয়ত চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ সংৰক্ষিত আসনৰ সংখ্যা 24খনলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে আজিৰ কেবিনেটে। ইয়াতে দুটা কেটেগৰী আছে, যিসকলে ঋণৰ ট্ৰেনজেকশ্যন কৰি আছে, বেংকৰ লগত ৰেগুলাৰ ট্ৰেনজেকশ্যন আছে সেইসকল, আৰু দ্বিতীয়টো হৈছে যিসকলে ট্ৰেনজেকশ্যন কৰি থকা নাই তেওঁলোকৰ কাৰণে। ট্ৰেনজেকশ্যন কৰি থকা নাই যিসকল, তেখেতসকলৰ কাৰণে ইমিডিয়েট আমি পৰ্টেল দিম, তেওঁলোকে এপ্লাই কৰিব। আৰু ট্ৰেনজেকশ্যন যিখিনি হৈ আছে সেইখিনিক আমি সদ্যহাতে আমি আমাৰ 28, 29, 30 নৱেম্বৰ 3 দিনীয়া কাৰ্যসূচীৰে আমি তেখেতসকলক পোনপটীয়াভাৱে হাতত ধনৰ চেক তুলি দিবলৈ আমি ঠিক কৰিছোঁ। আৰু এইটো এই চেক 25,000 টকা পৰ্যন্ত হ'ব। কাৰোবাৰ যদি ঋণ আছে, যিমান ঋণ আছে 25,000 তলত সম্পূৰ্ণ হ'ব। 25,000 ওপৰলৈকে যদি কাৰোবাৰ আছে তেওঁক আমি 25,000 পৰ্যন্ত এই ঋণ দিম। 28, 29, 30 নৱেম্বৰত আমি 9খন জিলা দিম। প্ৰতি মাহে আমি এনেকৈ 8-9খন জিলা দি পেলাই আগুৱাই লৈ থাকিম। প্ৰত্যেক মাহতে হ'ব। বেনিফিচাৰীৰ সংখ্যা হৈছে 11 লাখ। 11 লাখ মহিলাই এই ঋণ লৈছে। 11 লাখ মহিলা ইয়াৰ পৰা উপকৃত হ'ব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰখিনি আমি ডিচিক পাৱাৰ দিছোঁ। এই পাৰ্মিশ্যন, চেল্ফ পাৰ্মিশ্যনৰ যিখন চাৰ্টিফিকেট আগতে গভৰ্ণমেণ্টৰ পৰা লাগে, ডিচিৰ যোগেদি আকৌ গভৰ্ণমেণ্টলৈ আহি যায়। গভৰ্ণমেণ্টৰ পৰা এটা টাইম লাগি যায়, তাৰ কাৰণে মানুহে বহুত দিন ৰ'বলগীয়া হৈছিলে। সেই সমস্যাটো নাইকিয়া কৰি আমি জিলা উপায়ুক্তকে কৰ্তৃত্বটো দিলোঁ। তেওঁলোকতে NOC-খন দিব পাৰিব, চেল্ফ পাৰ্মিশ্যনৰ যিখন পাৰ্মিশ্যন চাৰ্টিফিকেট লাগে। কিন্তু আমাৰ গভৰ্ণমেণ্টলৈ নাহিলে হ'ব, ৰেভিনিউলৈ ডিপাৰ্টমেণ্টলৈ। নাই, আমি অকল কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল এই 2খন জিলাত এইটো প্ৰথম আমি আজিৰ তাৰিখত জিলা উপায়ুক্তক কৰ্তৃত্ব প্ৰদান কৰিছোঁ। ইয়াৰ উপৰিও চাহ শ্ৰমিক বন্ধুসকললৈ এটা সুখবৰ। প্ৰতি বছৰে 24জন চাহ শ্ৰমিকৰ সন্তানে মেডিকেলত ছিট পাব। আমি এই ছিটটো ভাগ কৰি দিছোঁ। ব্ৰহ্মপুত্ৰ উপত্যকাত 18জন আৰু বৰাক উপত্যকাত 6জন। এই 24জন। আৰু ইয়াত এটা তেখেতসকলৰ ভিতৰতে এটা সমস্যা আছিল, সেইটো হৈছে জলাহ কমিউনিটি। টি গাৰ্ডেনৰ ভিতৰত সেই জলাহ কমিউনিটিৰ যিসকল চাহ শ্ৰমিক তেওঁলোকেও ইয়াত
অন্তৰ্ভুক্ত হ'ব। দীপাৱলীৰ দিনটোতে অসমবাসীলৈ মুখ্যমন্ত্ৰীয়ে দিলে এটা উপহাৰ। মুকলি হ'ল জনতা ভৱন ছুপাৰ মাৰ্কেট লাষ্ট গেট সংযোগী উৰণীয়া সেতুখন গুৱাহাটীত। আৰু উৰণীয়া সেতুখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে লগতে ক'লে আহি থকা দিনকেইটাত চৰকাৰে হাতত লোৱা বহুকেইটা নিৰ্মাণ কাৰ্যৰো কথা। ইয়াৰে সৈতে প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। নমস্কাৰ, শুভৰাত্ৰি। গাড়ী চলিল, আশাৰ সেতুৰে চলিল যান বাহন। দীপাৱলীৰ পবিত্ৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফিতা কাটি মুকলি কৰিলে জনতা ভৱন ডাউনটাউন লাষ্ট গেট সংযোগী এই সেতুখন। আজি লোক নিৰ্মাণ বিভাগে মোক যি ধৰণে কথা দিছিল ঠিক সময়ত এই ফ্লাইঅভাৰখন মুকলি কৰাৰ আমাক সুযোগ দিলে। আৰু মই ভাবোঁ যে ছুপাৰ মাৰ্কেটত আমি যি যান জঁটৰ ভিৰ পাই আছিলোঁ ইয়াৰ পৰা এতিয়া মহানগৰবাসী বহুখিনি বাচিব পাৰিব। ৩৬ মাহ অৰ্থাৎ ৩ বছৰত নিৰ্মাণ কৰাৰ টাৰ্গেট লৈ ২২ মাহত সম্পূৰ্ণ হ'ল এইখন সেতু। শীঘ্ৰেই গুৱাহাটীত হ'ব আন এখন উৰণীয়া সেতু। নিৰ্মাণ ৰিং ৰোড। বাইহাটাৰ পৰা কুৰুৱা হৈ নাৰেংগীলৈ হ'ব এই ৰিং ৰোড। ৬ লেনযুক্ত হ'ব ৰিং ৰোডটো। ৪খন দলং হ'ব ব্ৰহ্মপুত্ৰত। গুৱাহাটী কেন্দ্ৰ কৰি দুটা ডাঙৰ প্ৰজেক্টৰ কাম আমি হাতত লৈছোঁ। সেয়া হৈছে এটা ৰিং ৰোড নিৰ্মাণ। ৰিং ৰোড মানে নেশ্যনেল হাইৱে যি ৰাস্তা আছে সি এতিয়া ৬ লেন হ'ব। এই ৬ লেনটোকে পোনে পোনে আমি লৈ যাব খুজিছোঁ বাইহাটা চাৰিআলি চিপাজাৰ, তাৰ পৰা কুৰুৱা, তাৰ পৰা নাৰেংগী, তাৰ পৰা নাৰেংগীৰ পৰা আকৌ আমাৰ নেশ্যনেল হাইৱে অথৰিটি, অৰ্থাৎ গুৱাহাটী কেন্দ্ৰ কৰি আমি এটা 6 লেন আমি ৰিং ৰোড বনাব চেষ্টা কৰিছোঁ। ইতিমধ্যে তাৰ DPR নিৰ্মাণৰ কাম দ্ৰুত গতিত চলিছে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।